হেল্ল' ফ্ৰেণ্ডছ, অসম টেটৰ 55,000 পদৰ লগতে এইবাৰ সুখবৰ আহিছে, ডাঙৰ খবৰ আহিছে। আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অৰ্থাৎ ADRE 3.0ৰ প্ৰায় 30,000 গ্ৰেড 3 গ্ৰেড 4 পদৰ। আনহাতে অসম পুলিচৰ 5,734 মান পদৰ এপ্লাই হৈ গৈছে। গ্ৰেড 4 হওক, কনষ্টেবল হওক, SI হওক, এই সকলো পদৰ ইলেকশ্যনৰ পিছতে ফিজিকেল, যিখিনি পদৰ আগত ফিজিকেল হয়, ফিজিকেল অনুষ্ঠিত হ'ব। এইটো এটা বহুত ডাঙৰ খবৰ হয়। আনহাতে জুন জুলাইত এডভাৰটাইজমেণ্ট আহিবই আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অসম টেটৰ যিসমূহ ভেকেঞ্চি আছে আহিব পৰা সেইসমূহৰ। আপোনালোকে ভিডিঅ'ত যদি প্ৰথমবাৰ আহিছে আমাৰ চেনেলত সেই ভিডিঅ'ৰ জৰিয়তে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, যিহেতু আমাৰ চেনেলত এনেদৰে আমি আপডেটবোৰ আপোনালোকক জনাই থাকোঁ। আৰু বৰ্তমান সময়ত কিহৰ এপ্লাই হৈ আছে পুতুককৈ আপোনালোকক জনাই দিছোঁ। অসম PNRDৰ এপ্লাই হৈ আছে। ডিগ্ৰীত 50% আছে, কম্পিউটাৰ মিনিমাম 6 মন্থৰ আছে। তেতিয়াহ'লে যদি এতিয়াও আপুনি এপ্লাই কৰা নাই, আমাৰ এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰক, যিহেতু 22 মাৰ্চ লাষ্ট ডেট হয়। গতিকে এতিয়াও সময় আছে, আপোনাৰ এপ্লাইটো আমি কৰি দিব পাৰিম। ইয়াৰ পিছতে NFSU অৰ্থাৎ নেশ্যনেল ফৰেনজিক ইউনিভাৰ্চিটিটো 51টা ডিগ্ৰী লেভেলৰ ভেকেঞ্চিৰ এপ্লাই হৈ আছে বৰ্তমান সময়ত। ধুনীয়া ধুনীয়া ভেকেঞ্চি আছে, এছিষ্টেণ্ট হওক বা ছেকশ্যন অফিচাৰ হওক। গতিকে ইয়াতো আপোনালোকে এপ্লাই কৰিব পাৰে। ফিমেল আৰু ৰিজাৰ্ভেশ্যন SC ST যিহেতু কোনো ফি নাই, গতিকে আপোনালোকে ইয়াতো এপ্লাই কৰিবলৈ আমাৰ এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰে। এতিয়া আহিছোঁ মেইন প্ৰসংগলৈ। আনহাতে আৰু এটা সুখবৰ আপোনালোকক দি লওঁ, SSBৰো বহুখিনি কনষ্টেবল পদৰ 20 মাৰ্চৰ পৰা এপ্লাই হ'বলৈ গৈ আছে। লগতে SSBত স্বাস্থ্য বিভাগৰ যিসকলে GNM পঢ়ি থৈছে তেওঁলোকে এপ্লাই কৰিব পৰা GNM SI ভেকেঞ্চিৰ এপ্লাই হ'ব। গতিকে যদি স্বাস্থ্য বিভাগৰ GNM পঢ়া ছোৱালীয়ে ভিডিঅ'টি চাই আছে, আপোনালোকৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি GNM পঢ়ি বৰ্তমান NHM বা কম দৰমহাৰ চাকৰি কৰি আছে, তেতিয়াহ'লে SSBৰ SI লেভেলত যি ভেকেঞ্চি আহিছে তাত আপোনালোকে ছোৱালীসকলে এপ্লাই কৰিব পাৰে। বাকী ল'ৰাসকলেও পাৰে। SSBৰ বাবেও মুঠতে আপোনালোকে এপ্লাই কৰিবলৈ আমাৰ এই হোৱাটছআপ নম্বৰতে যোগাযোগ কৰিব। এতিয়া আহিছোঁ মেইন প্ৰসংগলৈ বন্ধু বান্ধৱীসকল। আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিসমূহ সংবাদ মাধ্যম যোগে নিউজ পায়, তাত এটা কথা স্পষ্টকৈ গম পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ অসম শিক্ষা বিভাগক বেছিকৈ গুৰুত্ব দিছে। আহি থকা চৰকাৰ যদি বিজেপিৰ গঠন হয় পুনৰ, অৰ্থাৎ ইলেকশ্যনত যদি বিজেপি জিকে, তেতিয়াহ'লে কি কৈছে যে শিক্ষা বিভাগত 2 লাখ ভেকেঞ্চি আহিব আহি থকা 5 বছৰত। আৰু 2027তে প্ৰায় 55,000 শিক্ষা বিভাগত ভেকেঞ্চি আহিব শিক্ষক। গ'ল, এইটো গ'ল। ইয়াৰ লগতে কিন্তু বহুতে ভাবি লৈছে ADREৰ ভেকেঞ্চি নাহিব নেকি। এতিয়া কথা হ'ল ADREটো বহুত ভেকেঞ্চি খালী আছে, প্ৰায় 30,000 মান গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি খালী আছে। কিন্তু ইলেকশ্যনৰ পিছত জুন জুলাইত যেতিয়া এডভাৰটাইজমেণ্ট আহিব, এটা কথা স্পষ্ট যে ইলেকশ্যনৰ পিছত জুন জুলাই মাহৰ ভিতৰত ADRE 3.0ৰ এডভাৰটাইজমেণ্ট আহিব। আৰু কিমান ভেকেঞ্চি আহিব সেইটো স্পষ্ট নহয়, কিন্তু 30,000 মান ভেকেঞ্চি খালী আছে। কিন্তু 30,000 ভেকেঞ্চি নাহে, কিয় নাহে? আকৌ ADRE 4.0 আহিব লাগিব। যিহেতু মুখ্যমন্ত্ৰী মহোদয় যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা হৈ থাকিব, তেতিয়ালৈকে কি হ'ব, অসমত ADRE 1, 2, 3, 4 এনেকৈ চলিয়ে থাকিব। গতিকে ভেকেঞ্চি কমকৈ আহিব পাৰে, কিন্তু আহিব সেইটো নিশ্চিত। গতিকে আপোনালোকে আমাৰ পৰা এই পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা কমন নোটৰ PDF খিনি লৈ পঢ়ি থাকিব পাৰে। ইয়াৰ পৰা প্ৰতিটো ADRE এক্সামত যথেষ্ট কমন আহিছে। হয়, আমাৰ এটা ইয়াত বিসংগতি আছে। যদি গ্ৰেড 4ত কমন আহে, আমাৰ এই PDF খিনি যিহেতু গ্ৰেড 4 গ্ৰেড 3 দুয়োটাৰ বাবে বনোৱা হৈছে, যদি গ্ৰেড 4ত কমন আহি যায় তেতিয়া গ্ৰেড 3ত কমকৈ আহে। গতিকে আপোনালোকে যদি পঢ়ে কোনো লছ নাই। ইয়াত যিহেতু কম সময়ত আপোনালোকে পঢ়ি শেষ কৰিব পৰাকৈ আমি নোটখিনি প্ৰস্তুত কৰি ৰাখিছোঁ। প্ৰতিটো ছাবজেক্টৰ আছে, মেথছ আৰু ইংলিছ গ্ৰামাৰ একদম চিলেবাছ কভাৰ হোৱাকৈ আছে, বাকীখিনি কমন বেচিছত আছে। আপোনালোকে ল'বলৈ আমাৰ এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব। একেবাৰে আগৰ 2000 চনৰো আগৰ কুৱেশ্যন পেপাৰৰ ইয়াত প্ৰশ্নবিলাক আপোনালোকে পাব, যি নেকি প্ৰতিটো এক্সামত ৰিপিট হৈ থাকে। এতিয়া ঘটনা হ'ল জুন জুলাইত ADRE 3.0ৰ এডভাৰটাইজমেণ্ট আহিব। 10,000 পৰা 12,000 মান গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট আহিব। আপোনালোকে চাই থাকিব, সময়ত আপোনালোকে আমাৰ এই ভিডিঅ' সময়ত এবাৰ প্লে কৰি লাগিলে বজাই দিব, চাবগৈ। 10,000 পৰা 12,000 মানে ভেকেঞ্চি আহিব। মুঠতে আগৰ তুলনাত ADRE 2.0ৰ তুলনাত এইবাৰ ADRE 3.0ত ভেকেঞ্চি বেছি আহিব। গতিকে পঢ়া আপোনালোকে জবৰদস্ত কৰিব লাগিব। আৰু অসম টেটৰ 55,000 ভেকেঞ্চিটো 2027তে আহিব বুলি কৈছে। আৰু 2027ৰ পিছত যি 4 বছৰ আৰু থাকিব, সেই 4 বছৰত প্ৰায় আৰু কিমান ভেকেঞ্চি আহিব? 1,45,000 মান শিক্ষক পদৰ ভেকেঞ্চি আহিব মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে। চাকৰি বাকৰিৰ ক্ষেত্ৰত এতিয়ালৈকে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে নিবনুৱাসকলক আশা দিছে, তেনেদৰে প্ৰায় ফলাই আহিছে। একেবাৰে দূৰৰে নহয়, একেবাৰে ওচৰৰে ফলাই গৈছে। অৰ্থাৎ যিটো কৈছে সেইটো 100% কৰিব নোৱাৰিলেও 80% হ'লেও কৰি তেওঁ গৈছে। গতিকে নিশ্চিত থাকক, আহিব। গতিকে এই ভিডিঅ'টি আপোনালোকে এতিয়া শ্বেয়াৰ কৰিব। ইমানে আছিলে আজিৰ এই ভিডিঅ'টি। আৰু আমাৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ভালৰ বাবে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যিহেতু ইয়াত আমি আপডেটবোৰ দি থাকোঁ।
আৰু কেতিয়াবা ইউটিউবে নটিফিকেশ্যন নপঠিয়ায়, গতিকে আপোনালোকে আমাৰ টেলিগ্ৰাম বা আমাৰ হোৱাটছআপত জইন হৈ ল'ব। তাত প্ৰত্যক্ষভাৱে আমাৰ চাকৰিৰ খবৰবোৰৰ লিংকছবোৰ আপোনালোকে লাভ কৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।